অসমত আধাৰ কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থাটো আজি কেবিনেটে খুব কঠোৰ কটকটীয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰৰ যিটো ষ্টেট লেভেল ভেৰিফিকেশ্যন আধাৰ কাৰ্ড দিয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন বিচাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোক তদাৰকী কৰাৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক নোডেল ডিপাৰ্টমেণ্ট হিচাপে কেবিনেটে আজিৰ পৰা ঘোষণা কৰিছে। ইয়াৰ উপৰিও প্ৰত্যেকখন জিলা পৰ্যায়ত এজন এডিশ্যনেল ডেপুটি কমিশ্যনাৰক আধাৰ এনৰোলমেণ্ট ভেৰিফিকেশ্যন অৰ্থাৎ কোনোবাই আধাৰৰ বিচাৰিলে তেওঁক প্ৰপাৰ ভেৰিফিকেশ্যন কৰা হৈছে নে নাই সেই গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰাৰ কাৰণে জিলা আয়ুক্তই এজন অতিৰিক্ত জিলা আয়ুক্তক দায়িত্ব প্ৰদান কৰিব। জিএডি ডিপাৰ্টমেণ্ট আৰু এডিচিৰ পিছত আধাৰ দিয়াৰ আগতে ইনস্পেকশ্যনৰ বাবে আজিৰে পৰা ৰাজ্যৰ চক্ৰ বিষয়াসকল দায়বদ্ধ হ'ব। যেতিয়া এখন এপ্লিকেশ্যন ইউডিআই অৰ্থাৎ যি আমাৰ আধাৰ কাৰ্ড দিয়াৰ অথৰিটি আছে, ইউনিক আইডেণ্টিটি যিটো অথৰিটি অফ ইণ্ডিয়া আছে UIDAI, এখেতসকলৰ পৰ্টেলত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ লগে লগে সেই আবেদনখন টেকনিকেল ভেৰিফিকেশ্যনৰ পিছত ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব। চাৰ্কুল অফিচাৰজনে প্ৰথম এই আধাৰ কাৰ্ডৰ আবেদনখন পোৱাৰ লগে লগে তেওঁ প্ৰথমে চাব যে ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰণয়নৰ সময়ত এই ব্যক্তিজনে বা এই পৰিয়ালটোৱে বা তেওঁৰ পিতৃ মাতৃয়ে আবেদন কৰিছিলে নে নাই। প্ৰথম পৰীক্ষা হ'ব সেইটো। যদি দেখা যায় যে তেওঁ আবেদন কৰাই নাছিলে তেতিয়াহ'লে তেওঁৰ আধাৰ কাৰ্ডখন ৰাজ্য চৰকাৰে প্ৰত্যাখ্যান কৰি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰতিবেদন দিব। আৰু যদি প্ৰমাণিত হয় যে নহয় তেখেতে NRCত নিজকে ভাৰতীয় নাগৰিক বুলি আবেদন কৰিছিলে তেতিয়া আমি নেক্সট ষ্টেজলৈকে যাম আৰু যিটো ফিল্ড ইনস্পেকশ্যনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ আছে সেই অনুসৰি তেওঁলোকক ফিল্ড ভেৰিফিকেশ্যন কৰি ভাৰতীয় নাগৰিক এখেত হয় এই ধৰণে সম্পূৰ্ণ প্ৰত্যায়িত হোৱাৰ পিছতহে তেখেতক আধাৰ কাৰ্ড দিয়া যাব। অৱশ্যে যিবিলাক ভাৰত চৰকাৰৰ কৰ্মচাৰী বিভিন্ন কামত 2014 চনৰ পিছৰ পৰা অসমত আছে, স্বাভাৱিকতে তেওঁলোক যিহেতু পশ্চিমবংগ, গুজৰাট, মহাৰাষ্ট্ৰৰ নাগৰিক অসমৰ NRCৰ বাবে আবেদন কৰা নাই, তেওঁলোকৰ ক্ষেত্ৰত এই নিয়মটো নাহিব। কিন্তু ফিজিকেল ভেৰিফিকেশ্যন বা ডকুমেণ্ট ভেৰিফিকেশ্যন তেওঁলোকৰ ক্ষেত্ৰতো আমি কৰিম। ইয়াৰ ফলত ৰাজ্যত আধাৰ কাৰ্ডৰ প্ৰদানৰ ব্যৱস্থাটো আমি অলপ টনকিয়াল কৰিব পাৰিম আৰু কোনো ধৰণৰ সন্দেহযুক্ত নাগৰিকে যাতে আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ অন্তত আমি কিছু প্ৰতিবন্ধকতা সৃষ্টি কৰিব পাৰিম। এই নিৰ্দেশ আমাৰ বহু অপেক্ষিত নিৰ্দেশ আছিল। চাৰ্কুল অফিচাৰসকলে নাজানিছিল যে কেনেকৈ আমি কাক আধাৰ দিব লাগে কাক দিব নালাগে। আজিৰ পৰাই এই SOPখন কাৰ্যকাৰী হোৱাৰ লগে লগে চাৰ্কুল অফিচাৰসকলে এটা নিৰ্দিষ্ট তদন্তৰ মাজেৰেহে আধাৰ কাৰ্ড দিব পাৰিব। এইটো এতিয়াৰ পৰা আৰু স্বয়ংক্ৰিয় ব্যৱস্থা হৈ নাথাকিব যেন আধাৰ আবেদন কৰিলেই আধাৰ পাম
তেনেকুৱা ব্যৱস্থা হৈ নাথাকিব। আজি কেবিনেটে ই এটা খুব ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।